আমি গছ-গছনি ৰুই ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰোঁ। গছ-গছনিয়ে আমাৰ জীৱনত ইতিবাচক শক্তিৰ প্ৰভাৱ পেলায়, লগতে সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ ক্ষেত্ৰতো সহায় কৰে। গছ-গছনি ব্যৱহাৰ কৰাৰ ফলত আমাৰ ঘৰলৈ ধনাত্মক শক্তি বৃদ্ধি পাবলৈ ধৰে। মানুহে আৰ্থিক লাভৰ বাবে ঘৰত মানি প্লাণ্ট গছ ৰোৱা আমি নিশ্চয় দেখিছোঁ। জ্যোতিষশাস্ত্ৰৰ মতে ৰাশিৰ অনুসৰি যদি আপোনালোকৰ কিছুমান গছ লগোৱা যায় তেনেহ'লে আপোনালোকৰ জীৱনত ভাল ফল নামি আহিব আৰু লাভজনক ফল দেখিবলৈ পাব। কোনোবাই গছ ৰোৱাৰ ফলত আপোনালোকে লক্ষ্য কৰিব আপোনালোকে এবছৰৰ ভিতৰতে তেওঁলোকৰ ভাগ্য সলনি হৈ পৰে। সেইকাৰণে ৰাশিচক্ৰৰ অনুসৰি যদি আপোনালোকৰ ৰাশিটোৰ অনুসৰি গছ লগায় তেনেহ'লে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশি বৃশ্চিক ৰাশিৰ অগ্নিৰ দ্বাৰা পৰিচালিত ৰাশি হয়। মংগল গ্ৰহৰ দ্বাৰা শাসিত হয়। মংগল গ্ৰহৰ প্ৰভাৱৰ ফলে এই ৰাশিৰ জাতক জাতিকাসকলৰ উচ্চ মাত্ৰাত সাহস বৃদ্ধি পায় আৰু শান্তি বৃদ্ধি পাবলৈ ধৰে। ৰঙা ফুল যেনে ৰঙা গোলাপ যদি এই ৰাশিৰ জাতক জাতিকাসকলে ৰোপণ কৰিব পাৰে তেনেহ'লে অত্যন্ত শুভ বুলি মনা যায়। ঘৰত ৰঙা ৰঙৰ গোলাপ ৰোপণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰে। মাংগলিক ক্ষেত্ৰত আপোনালোকৰ চলি থকা দোষবোৰ নোহোৱা হৈ পৰিব আৰু ঘৰৰ পৰা নিগেটিভ শক্তি নোহোৱা হৈ পজিটিভ শক্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত ধনাত্মক শক্তিও বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে মেঘ ৰাশি আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ৰঙা ৰঙৰ গোলাপ ফুল ঘৰৰ সন্মুখত লগাব পাৰে। এনে কৰাটো আপোনালোকৰ পক্ষে অত্যন্ত অনুকূল আৰু ফলদায়ক বুলি মনা গৈছে। বৃষ ৰাশি আৰু তুলা ৰাশিক প্ৰেম আৰু সৌভাগ্যতাৰ গ্ৰহ শুক্ৰই শাসন কৰে। এই ৰাশিৰ লোকসকলে বগা গোলাপ ৰোপণ কৰিব পাৰে, জেচমিন ফুল লগাব পাৰে বা বগা চন্দনৰ গছ আপোনালোকে ঘৰত লগাব পাৰে। এনে কৰিলে আপোনালোকৰ জীৱনলৈ সৌভাগ্য নামি আহিব। সুগন্ধিত ফুলৰ গছ ৰোপণ কৰিলে ঘৰত সুখ আৰু মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰে। আনহাতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অধিপতি গ্ৰহ হৈ পৰিছে চন্দ্ৰ। এই ৰাশিৰ জাতক জাতিকাসকলে বগা ৰঙৰ ফুল ৰোপণ কৰিব পাৰিলে অত্যন্ত শুভ আৰু ফলদায়ক বুলি মনা গৈছে। সেই গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকল, তুলা ৰাশিৰ জাতক জাতিকাসকল লগতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল এওঁলোকে যদি বগা ৰঙৰ ফুল ঘৰৰ সন্মুখত লগাব পাৰে বা জেচমিন ফুল যদি আপোনালোকে ঘৰৰ সন্মুখত লগাব পাৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। মিথুন ৰাশি আৰু কন্যা ৰাশিৰ লোকসকলক ব্যৱসায় আৰু বুদ্ধিমত্তাৰ প্ৰতীক বুধ গ্ৰহে নিয়ন্ত্ৰণ কৰে। গতিকে সেউজীয়া ৰং আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। গতিকে সেউজীয়া আৰু ফলহীন গছ যদি আপোনালোকে ঘৰত লগাব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ হ'ব। যেনে আপোনালোকৰ ঘৰত যদি আপোনালোকে বাঁহ গছ লগাব পাৰে, তুলসী গছ লগাব পাৰে তেনেহ'লে এটাৰ পিছত আনটো শুভ সংবাদ আপোনালোকৰ জীৱনলৈ আহিব। এনে গছ লগোৱাটো আপোনালোকৰ কাৰণে অত্যন্ত জৰুৰী আৰু ফলপ্ৰসূ বুলি মনা যায়। ঘৰৰ উত্তৰ দিশত যদি আপোনালোকে এজোপা তুলসী গছ ৰোপণ কৰে তেনেহ'লে বুধ গ্ৰহ আৰু অধিক আপোনালোকৰ শক্তিশালী হৈ পৰিব, যিয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি কৰাব লগতে ব্যৱসায় বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সহায় কৰিব। সেই গতিকে মিথুন ৰাশি আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলে ফল নলগা গছ আপোনালোকে ৰোপণ কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। ইয়াৰ ভিতৰত বাঁহ গছ বা তুলসী গছ লগোৱাটো আপোনালোকৰ পক্ষে উচিত, কিন্তু বাঁহ গছ কেতিয়াও আপোনালোকে ঘৰৰ সন্মুখত নলগাব। বাঁহ গছ সদায় ঘৰৰ পিছফালে লগাব, কিন্তু তুলসী গছজোপা আপোনালোকে ঘৰৰ উত্তৰ দিশত লগাব পাৰে নাইবা ঈশান কোণত আপোনালোকে লগাব পাৰে। এনে কৰিলে আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিব আৰু কৰ্মক্ষেত্ৰত ভাল ফল অৰ্জন কৰিব পাৰিব অতি সহজতে। ধনু আৰু মীন ৰাশিক বৃহস্পতিৰ নিয়ন্ত্ৰণ কৰে, যাক দেৱতাসকলৰ গুৰু বুলিও মনা যায়। তেওঁৰ জ্ঞান আৰু সৌভাগ্যতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই ৰাশিৰ জাতক জাতিকাসকলে হালধীয়া ফুলৰ গছ যদি ঘৰৰ সন্মুখত লগাব পাৰে বা কলৰ গছ যদি আপোনালোকে ঘৰত লগাব পাৰে তেনেহ'লে অত্যন্ত শুভ বুলি মনা গৈছে।
ইয়াৰ উপৰিও আপোনালোকে ঘৰত যদি নতুনকৈ কিবা শুভ গছ লগাব বিচাৰে তেনে ক্ষেত্ৰতো পাৰিব। কলগছক যদি এই ৰাশি জাতক জাতিকাসকলে পূজা কৰে আৰু ঘৰৰ উত্তৰ পূব দিশত যদি লগাব পাৰে তেনেহ'লে ধন সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। লগতে বৈবাহিক জীৱন আপোনালোকৰ সুখময় হৈ পৰিব। সেই গতিকে ধনুৰাশি আৰু মীন ৰাশি জাতক জাতিকাসকলে ঘৰত কলগছ এজোপা হ'লেও নিশ্চয় লগাব। উত্তৰ পূব দিশত আপোনালোকে কলগছ এজোপা লগাব পাৰে, নাইবা হালধীয়া ফুলৰ গছ এজোপা আপোনালোকে নিশ্চয় লগাব। মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি, যাক অনুশাসন আৰু ন্যায়ৰ দেৱতা বুলি গণ্য কৰা হয়। স্বামী গছ ৰোপণ কৰাটো অত্যন্ত শুভ বুলি মনা যায় মকৰ ৰাশি আৰু কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে। মূল প্ৰসংগ এইটোৱেই যে এজোপা যদি আপোনালোকে স্বামী গছ ঘৰত ৰোপণ কৰে তেনেহ'লে শনি দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। সকলো বাধা বিঘিনিৰ পৰা আপোনালোকে বাচি চলিব পাৰিব। আপোনালোকৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নকৰিব আৰু কৰ্মত চলি থকা সকলোবোৰ বাধা আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দেৱ দেৱীৰ পোনপটীয়া আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ ওপৰত সূৰ্যই নিজেই শাসন কৰে। গভীৰ ৰঙা বা কমলা ৰঙৰ ফুল লগাব পাৰে আপোনালোকে ঘৰত, বা আপোনালোকে ৰঙা ৰঙৰ গোলাপ ফুলো ঘৰত লগাব পাৰে। সূৰ্যমুখী গছ সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। চোতালত বা পূব দিশত আপোনালোকে যদি এই গছ ৰোপণ কৰিব পাৰে ইয়াৰ দ্বাৰা খ্যাতি বৃদ্ধি পাবলৈ ধৰিব, গৌৰৱ লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ এটাৰ পিছত আনটো সৌভাগ্যশালী বিৰাজ কৰিব পাৰিব। ঘৰত সুখ আৰু সম্পত্তি লাভৰ প্ৰবল যোগ নামি আহিব। সকলো দেৱ দেৱী ঘৰলৈ আগমন হ'ব। ঘৰত ধনাত্মক শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু ঋণাত্মক শক্তি ধ্বংস হৈ পৰিবলৈ ধৰিব। আপোনালোকৰ ঘৰত যদি কিবা বাস্তু দোষ আছে সেই সকলোবোৰ দোষো আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। মেঘ ৰাশি বৃশ্চিক ৰাশিৰ অগ্নিৰ দ্বাৰা পৰিচালিত ৰাশি হয়। মংগল গ্ৰহৰ দ্বাৰা শাসিত হয়। মংগল গ্ৰহৰ প্ৰভাৱৰ ফলে এই ৰাশি জাতক জাতিকাসকলৰ উচ্চ মাত্ৰাত সাহস বৃদ্ধি পায় আৰু শান্তি বৃদ্ধি পাবলৈ ধৰে। ৰঙা ফুল যেনে ৰঙা গোলাপ যদি এই ৰাশি জাতক জাতিকাসকলে ৰোপণ কৰিব পাৰে তেনেহ'লে অত্যন্ত শুভ বুলি মনা যায়। ঘৰত ৰঙা ৰঙৰ গোলাপ ৰোপণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰে। মাংগলিক ক্ষেত্ৰত আপোনালোকৰ চলি থকা দোষবোৰ নোহোৱা হৈ পৰিব আৰু ঘৰৰ পৰা নিগেটিভ শক্তি নোহোৱা হৈ পজিটিভ শক্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত ধনাত্মক শক্তিও বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে মেঘ ৰাশি আৰু বৃশ্চিক ৰাশি জাতক জাতিকাসকলে ৰঙা ৰঙৰ গোলাপ ফুল ঘৰৰ সন্মুখত লগাব পাৰে। এনে কৰাটো আপোনালোকৰ পক্ষে অত্যন্ত অনুকূল আৰু ফলদায়ক বুলি মনা গৈছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।